আজি আপোনালোকৰ এই মাছৰ মূৰকেইটাৰ একদম ভাল এটা ভাজি বনাই দেখুৱাম। বলকচোন চাই লওঁ কেনেকৈ বনালোঁ ভিডিঅ'টি। ভাজিখন বনাবলৈ মই ইয়াতে সৰু সৰু চাইজৰ 3টা আলু একেবাৰে মিহি মিহি কৰি কাটি ল'লোঁ। লগতে কাটি ল'লোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু কেঁচা জলকীয়া কেইটামান মাজতে দুফাল কৰি ল'লোঁ। এতিয়া আপোনালোকে যিখিনি মাছ এই ভাজিখনত দিব সেই মাছখিনি এনেদৰে সৰু সৰু কুটি ল'ব। খুন্দনাত কুটি ল'লে হ'ব, বেছি সৰু মিহি কৰিব নালাগে। এনেদৰে চকৰা চকৰি কৰি কুটি ল'লে হ'ল। এয়া দেখিছেনে মই এনেদৰে কুটি লৈছোঁগৈ। এতিয়া এই মাছখিনি আমি ভাজি বনাম। ইয়াতে মই মাছ ফ্ৰাই কৰা কেৰাহী আছিলে, তাতে তেল দিলোঁ। তেল ভালকৈ গৰম হৈ যোৱাৰ পিছতে ইয়াতে দিলোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছতে অকণমান ৰং পোৱা হ'ল। তাতে মই যিখিনি কেঁচা জলকীয়া দুফাল কৰি থৈছিলোঁ, কেঁচা জলকীয়াখিনি ইয়াতে দি দিলোঁ। কেঁচা জলকীয়া দিয়াটো একেবাৰে অপশ্যনেল। যদি আপোনালোকে জ্বলা নাখায় তেতিয়াহ'লে একেবাৰে কম পৰিমাণে দিব আৰু ভালকৈ লৰাই ল'লোঁ। তাৰপাছতে ইয়াতে দিলোঁ হালধি 1 চামুচ আৰু ভালকৈ মিক্স কৰি ল'লোঁ। দি দিয়াৰ পিছত অকণমান ভাজি কৰি ল'লোঁ। তাৰপিছতে যিখিনি আলু আমি কাটি থৈছিলোঁ সেই আলুখিনি ইয়াতে দি দিলোঁ। এতিয়া আলুখিনি দিয়াৰ পিছত ভালকৈ মিক্স কৰি লওঁ। কেতিয়াবা আমাৰ লগত যদি সময় কম থাকে, ভাজি এটা 5 মিনিটতে তৈয়াৰ কৰিবলৈ হয় আৰু মাছো থাকে লগত, তেতিয়াহ'লে আমি এনেধৰণৰ ভাজি তৈয়াৰ কৰিব পাৰোঁ। একদম খাই ভাল লগা চটপটা। লগতে দিলোঁ নিমখ দিলোঁ। তাৰপিছতে এতিয়া ভালকৈ মিক্স কৰি ল'ম। আলুৰ যেতিয়া অলপ কেঁচা এটা গোন্ধ থাকে, সেই গোন্ধটো নাইকিয়া কৰিবলৈ মই ইয়াতে অকণমান জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এইটো স্কিপ কৰিব পাৰে, কিন্তু মই ইয়াতে অকণমান জিৰা গুড়ি দিলোঁ। এতিয়া ভালকৈ মিক্স কৰি লওঁ। তাৰপিছত অলপ সময় ভজাৰ পিছতে আজি আমাৰ ভাজিখন তৈয়াৰ হৈয়ে যাব আৰু মেইন বস্তুটো দিয়াই নাই। এতিয়া আলুখিনি অলপ সিজিলে তাৰপিছতে এতিয়া মই দিছোঁ মাছৰ গুড়িখিনি, যিখিনি মাছ আমি গুড়ি কৰিছোঁ। মই কিন্তু ইয়াত মাছৰ মূৰকেইটাহে ব্যৱহাৰ কৰিছোঁ। পাৰিলে আপোনালোকে মাছো দিব পাৰে, একো আপত্তি নাই। মাছ দিলে আৰু বেছি টেষ্টি হ'ব। ইয়াত মূৰ আছে কাৰণে একো টেষ্ট নহ'ব বুলি কোৱা নাই, টেষ্টিয়ে হ'ব। আৰু এয়া চবচোন একেবাৰে পাতলকৈ মই ইয়াতে এনেদৰে কেৰাহীতে হেৰি কৰিছোঁ। এতিয়া চবচোন অলপ সময়ৰ পিছতে একদম মুৰমুৰীয়া হৈ গৈছেগৈ আমাৰ ভাজিখন। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। তাৰপিছতে এতিয়া প্লেট এখনত মই আপোনালোকক চাৰ্ভ কৰি দেখুৱাম আজি আমাৰ ভাজিটো কেনেকুৱা হৈছে, কেনেকুৱা বনিছে। খাই কিন্তু আমি বহুত ভাল পালোঁ। আপোনালোকেও হয়তো এবাৰ হ'লেও এবাৰ বনাই খাব। আৰু এয়া চাওকচোন প্লেটত চাৰ্ভ কৰি দিছোঁ। কেনেকুৱা টেষ্টি লাগিছে দেখিয়ে মানে খাওঁ খাওঁ লাগি গৈছে। কিন্তু অলপ সৰু ল'ৰা ছোৱালীৰ কাৰণে অকণমান অসুবিধা হ'ব, কাৰণ অকণমান কাঁইট এইকেইটা মূৰৰ হয় যে, সেইকাৰণে অকণমান কাঁইট আছে। আৰু কেতিয়াবা মই বেঙেনাৰ লগতো বনাওঁ, খুব টেষ্টি লাগে। মাছৰ মূৰকেইটা যদি বেঙেনাত বনোৱা হয় খাই বেলেগ ভাল লাগে। আৰু এতিয়া আমি গৰম গৰম ভাতৰ লগত আজি এই ভাজিখন খাই লওঁ, তেতিয়ালৈকে নহ'লে আকৌ ঠাণ্ডা হৈ যাব, খাই বেয়া লাগিব নহয়। এতিয়া আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এবাৰ হ'লে এবাৰ বনাই নিশ্চয় খাব, ভাল লাগিব। दाँत खै, दाँत हेरौँ दाँत खै कतिवटा दाँत छन् खै? माथि 3वटा, अर्को अब एउटा आयो, 4वटा आयो। आहा बाइक कुदाएको गरिदेऊ। आ गर आ गर आ गर। कपाल यसरी हिरो देखिन्छ नि त मेरो छोरी हिरो छ नि त। आनु सोना बुटुङ 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 जलफाई खाएर आउने मान्छे, जलफाई खाने मान्छे। नटखट तेरा लाल पापा के साथ कैसे घूम रहा है मेरा बच्चा, मेरा छोटा बच्चा। यहाँ पर इस तरह से भर रहा है मेरा बच्चा, भाग रहा है मोबाइल से दूर दूर।